ধন্যবাদ। প্ৰথমতে আজি আমাৰ লায়ন্স ক্লাব অফ গুৱাহাটী গ'ল্ডৰ এইটো তৃতীয় প্ৰজেক্ট হয় লিম্প লেংগৰ। লিম্প যিটো হৈ গ'ল ধৰক মানুহ আছে জীৱনটো ওপৰৱালাই দিছে, কিবা এক্সিডেণ্ট বা কিবা কাৰণত ভৰিটো নাইকিয়া হৈছে, কিছুমানৰ হাত নাইকিয়া হৈছে, সৰু সৰু কেঁচুৱা আপুনি দেখা পাব ইয়াত তাৰ ভৰি নাই, কিন্তু আমি সুযোগ পাইছোঁ, ওপৰৱালাই আমাক সুযোগ দিছে যে আমি জয়পুৰ ফুডছ বুলি এটা অৰ্গেনাইজেশ্যন আছে, সিহঁতৰ লগত যোগাযোগ কৰিলোঁ আৰু সিহঁতে এগ্ৰী হ'ল যে আমি আমাৰ বেনাৰৰ আণ্ডাৰত ভৰি কেইটামান লগাব পাৰোঁ। আমি যোৱা 6 মাহ বা এবছৰৰ ভিতৰত নিয়েৰ এবাউট 90-95 আমি লেগছ লগালোঁ, আজি 30টা লগালোঁ, মুঠতে 120-25 জনক আমি ভৰি মানে সহযোগটো আমি কৰিব পাৰিছোঁ। ধৰক এইটো আমি আমাৰ কপাল ভাল বুলি ভাবোঁ যে আমি এনেকুৱা এটা মানে কাৰ্য কৰিবলৈ আমাক সুযোগ পাইছোঁ। আমাৰ লায়ন্স ক্লাব অফ গুৱাহাটী গ'ল্ড স্থাপিত হোৱা আজি 6 বছৰ হ'ল। আমি প্ৰত্যেক মাহত আমাৰ এটা প্ৰজেক্ট কম্পালচৰি থাকে। যোৱা সপ্তাহ আমাৰ ডায়েবেটিছ কেম্প আছিল, যিটো কামাখ্যা মন্দিৰত আমি কৰিছিলোঁ। কামাখ্যা মন্দিৰৰ আমাৰ যিজন দেওহঁত আছে, পুৰোহিত যিকেইজন আছে, সিহঁতৰ সময় নাই ক'তো যাবলৈ, ওলাই আহিবলৈ, গতিকে তাত আমি ডায়েবেটিছ চেকআপ কেম্প কৰিলোঁ। আৰু বিশ্বাস কৰক আমি 90 জনৰ চেকআপ কৰিছোঁ, তাৰ মাজত 35 জনৰ ডায়েবেটিছ আছে, কিন্তু সিহঁতে গম নাপায়। চ' ধৰক এনেকুৱা ধৰণৰ আমি প্ৰজেক্ট কৰি গৈ আহি আছোঁ আৰু আপোনালোকৰ সহায় সহযোগ সদায় থাকে আমাৰ লগত, আগন্তুও থাকিব। আমি এই যে মিডিয়া কভাৰেজ বা পাব্লিচিটি কৰাৰ কাৰণে নহয়, মানুহ আগবাঢ়ি আহক। আমি যেনেকৈ সেৱাভাৱত ওলাই আহিছোঁ, যদি এজন মানুহকে ওলাই আহে, এটা ভৰিকৈও দান দিয়ে, এটা ভৰি এতিয়া মূল্য আছে 5,000 টকা। আমি NGO মানে আমি কিবা নহ'লে কিবা প্ৰজেক্ট কৰি থাকোঁ, সদায় ফাণ্ড লাগে। ফাণ্ডটো ধৰক জেপৰ পৰা কিমান দিব আপুনি, গতিকে আমি খুজি কেনেহে এই কামটো আগবাঢ়োঁ। চ' আমি এইখিনিয়ে ক'ব বিচাৰিছোঁ যে আগন্তুক যেনেকৈ কেম্প হয়, লায়ন্স ক্লাবে কৰক বা যিকোনো সংস্থাই কৰক, মানুহ এটা ভৰিকৈও যদি আগবাঢ়ি আহে, আজি চাগে জীৱনত কোনো হেণ্ডিক্ৰেফ্ট হৈ নাথাকিব। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।